নলবাৰীত উপস্থিত এপিচিচিৰ সভাপতি গৌৰৱ গগৈ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী মীৰা বৰঠাকুৰ আব্দুল খালিক প্ৰদ্যুৎ ভূঞা বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মন অশোক শৰ্মা নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী দিব্যজ্যোতি হালৈকে ধৰি বহুকেইগৰাকী কংগ্ৰেছ নেতা ৰাতুল কলিতাৰ বাসগৃহত মাতৃ বিয়োগৰ খবৰ লোৱাৰ উদ্দেশ্যেৰে নলবাৰীত উপস্থিত কংগ্ৰেছৰ নেতৃবৃন্দ কংগ্ৰেছৰ মুখপাত্ৰ ৰাতুল কলিতাৰ বাসগৃহত উপস্থিত হৈ ৰাহুল গান্ধীৰ অসম ভ্ৰমণকে ধৰি কেইবাটাও বিষয়ৰ ওপৰত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰকাশ কৰে ৰাহুল গান্ধী অসমলৈ অহাৰ পিছত মুখ্যমন্ত্ৰীয়ে প্ৰত্যেক ঘণ্টাই নতুন কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীৰ মনটো অস্থিৰ কথাবোৰো অস্থিৰ এনেধৰণৰ মন্তব্য আজি নলবাৰীত গৌৰৱ গগৈৰ সন্মুখত দেখিবলৈ পোৱা যায় আনহাতে মুখ্যমন্ত্ৰীৰ ঘৰৰ খবৰ পাই গৌৰৱ গগৈ আৰু লগতে গৌৰৱ গগৈ এনেধৰণৰ মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হয় লগতে উচ্ছেদ সন্দৰ্ভতো কয় যে যিসকলে দুখীয়াৰ ঘৰ ভাঙি শান্তি পায় তেওঁলোকে নিজেও শান্তিত থাকিব নোৱাৰে ইয়াৰ উপৰি আন কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে নলবাৰীত আজি গৌৰৱ গগৈ দলৰ এজন ভাল বিষয়া অফিচ বেৰাৰ যিগৰাকী মাতৃৰ কিছুদিন আগতে তেখেতৰ মৃত্যু ঘটিল আৰু সেই কাৰণে আজি তেখেতৰ ঘৰত আমি সকলোৱে উপস্থিত হৈছোঁ আমি আৰু বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া মই দেখিছোঁ যে ৰাহুল গান্ধী ডাঙৰীয়াৰ সভা পিছত মুখ্যমন্ত্ৰী প্ৰত্যেক ঘণ্টাই নতুন কথা কয় যোৱাকালি দিনৰ ভাগত এটা কথা ক'লে সন্ধিয়া ভাগত বেলেগ কথা ক'লে আজি বেলেগ কথা ক'লে মনটো অস্থিৰ কথাবোৰো অস্থিৰ আৰু সেইটোৱে কথা ৰাহুল গান্ধী ডাঙৰীয়াই কৈছিল কি তেখেত যেতিয়া জেল যোৱা কথা ক'ব ৰাতি মুখ্যমন্ত্ৰী টোপনি নাহিব আৰু তেওঁলোকৰ কথা বতৰাবোৰ চালে শুনিলে চকুটো দেখিলে চেহেৰাটো চালেই গম পাই যাব যে মানুহজন কিমান অস্থিৰ আৰু তেওঁলোকে যে ঘণ্টাই দিনে নতুন কথা ৰাহুল গান্ধী ডাঙৰীয়া সম্পৰ্কত ক'বলৈ বাধ্য হৈছে সেইটোৱে তেওঁলোকৰ অস্থিৰতা আৰু ৰাহুল গান্ধী ডাঙৰীয়া জেলৰ সম্পৰ্কত যিখিনি কথাবোৰ ক'লে কিমান প্ৰভাৱ মুখ্যমন্ত্ৰী মনৰ ওপৰত পৰিছে তাৰ আমি প্ৰমাণ পাইছোঁ ৰাহুল গান্ধীক ইচ্ছা কৰিলে এতিয়াই গ্ৰেপ্তাৰ কৰিব পাৰে বুলি কৈছে মই কংগ্ৰেছ চৰকাৰ হ'ব কেতিয়াবা মোক গ্ৰেপ্তাৰ কৰিব বাদ দিয়ক কিন্তু মই ইচ্ছা কৰিলে এতিয়াই ৰাহুল গান্ধীক গ্ৰেপ্তাৰ এইটোৱে কৈছোঁ এইখিনি কথা যোৱাকালি নক'লে যোৱাকালি সন্ধিয়া নক'লে নতুন কথা ক'বলৈ বাধ্য হৈছে এনেকৈ মানুহে ৰাহুল গান্ধী ডাঙৰীয়াৰ কথাবোৰ গ্ৰহণ কৰিলে যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই ক'লে যে আজি অসমৰ জনসাধাৰণে আজি তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জেলৰ ভিতৰত চাবলৈ বিচাৰে যি খেতিয়কসকল যি সাংবাদিকসকল যিসকল আজি চৰকাৰী বিষয়া যিসকল আমাৰ গাঁৱৰ দুখীয়া ৰাইজ যিসকলৰ ওপৰত মুখ্যমন্ত্ৰীৰ ইমান অত্যাচাৰ কৰিছে এই গাঁৱৰ মানুহবোৰ য'ত তেওঁলোকে নিজে দেখিছে যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সদস্যসকল কিমান বিঘাই মাটি কিনি আছে সেইসকলে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেলৰ ভিতৰত চাবলৈ বিচাৰে আৰু সেইকাৰণে যেতিয়া মানুহৰ মাজত এইখিনি কথা সোমাই গৈছে মুখ্যমন্ত্ৰী আজি চিন্তাত পৰিছে নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ